Hello friends, welcome to my channel Kruptang. আজি ভিডিওত আমি 200 বছৰত ভৰি দিয়া ইয়াণ্ডাবু সন্ধিখনৰ বিষয়ে চমুকৈ এই ভিডিওত দুটা কথা জানিবলৈ চেষ্টা কৰিম। ইয়াণ্ডাবু সন্ধি যাক ইংৰাজীত ট্ৰিটি অফ ইয়াণ্ডাবু বুলি জনা যায়। অসমৰ ইতিহাসত এক অতি গুৰুত্বপূৰ্ণ ঘটনা যিয়ে অসমক স্বতন্ত্ৰ ৰাজ্যৰ পৰা উপনিৱেশিক শাসনৰ তললৈ নমাই আনিছিল। 1826 চনৰ 24 ফেব্ৰুৱাৰীত স্বাক্ষৰিত এই সন্ধিয়ে প্ৰথম এংলো-বাৰ্মিজ যুদ্ধৰ অন্ত পেলায়। যি যুদ্ধ 1824 চনৰ 5 মাৰ্চত আৰম্ভ হৈছিল। এই সন্ধি ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হৈ জেনেৰেল ছাৰ আৰ্কিবল্ড কেম্পবেল আৰু বাৰ্মিজ পক্ষৰ হৈ লেগাইঙৰ গভৰ্ণৰ মহামিন হালাকাই হিটেনে স্বাক্ষৰ কৰে। কিন্তু মন কৰিবলগীয়া বিষয়টো হ'ল যে এই সন্ধিত আহোম ৰাজ্য, কছাৰী ৰাজ্য বা অন্যান্য স্থানীয় অঞ্চলৰ কোনো পক্ষৰ অনুমতি বা সন্মতি লোৱা নাছিল। এই সন্ধিয়ে অসম, মণিপুৰ, আৰাকান আৰু টেনাচাৰিম উপকূল ব্ৰিটিছে হস্তান্তৰ কৰিবলৈ বাৰ্মাক বাধ্য কৰে। লগতে কাছাৰ আৰু জয়ন্তীয়া পাহাৰ অঞ্চলত হস্তক্ষেপ বন্ধ কৰিবলৈ ব্ৰিটিছে বাৰ্মাক নিৰ্দেশ দিয়ে। ইয়াৰ উপৰিও বাৰ্মাই 4টা কিস্তিত 1 মিলিয়ন পাউণ্ড ষ্টাৰ্লিং ক্ষতিপূৰণ দিব লগা হয়। আভা আৰু কলকাতাৰ মাজত কূটনৈতিক প্ৰতিনিধিৰ আদান প্ৰদানৰ ব্যৱস্থা কৰে। এই সন্ধিয়ে অসমৰ 600 বছৰীয়া আহোম সাম্ৰাজ্যৰ অন্ত পেলাই ব্ৰিটিছ উপনিৱেশিক শাসনৰ আৰম্ভণি কৰে, যিয়ে অসমৰ ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক পটভূমি সলনি কৰি দিয়ে। ইয়াণ্ডাবু সন্ধিৰ পটভূমিত প্ৰথম এংলো-বাৰ্মিজ যুদ্ধৰ কথা উল্লেখ কৰিব লাগিব। যি যুদ্ধ বাৰ্মিজ সম্প্ৰসাৰণবাদী নীতিৰ ফলস্বৰূপে আৰম্ভ হৈছিল। 1870 চনৰ পৰা বাৰ্মাই অসম আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে আৰু 1821 চনত অসমত প্ৰৱেশ কৰি আহোম ৰাজ্যক দুৰ্বল কৰি তোলে। সেই সময়ৰ আহোম স্বগদেউ পুৰন্দৰ সিংহই বাৰ্মিজ আক্ৰমণৰ সন্মুখীন হৈ ব্ৰিটিছৰ সাহায্য বিচাৰে। কিন্তু প্ৰথম অৱস্থাত ব্ৰিটিছে আহোম পক্ষক সহায় কৰা নাছিল। কিন্তু পিছলৈ বাৰ্মি সেনাই মণিপুৰ, কাছাৰ আৰু জয়ন্তীয়া অঞ্চলতো প্ৰৱেশ কৰি ব্ৰিটিছ সীমান্তত ভাবুকি সৃষ্টি কৰে, যাৰ ফলত ব্ৰিটিছে বাৰ্মাৰ বিৰুদ্ধে 1824 চনত যুদ্ধ ঘোষণা কৰে। যুদ্ধত ব্ৰিটিছ সেনাই বাৰ্মি সেনাক সম্পূৰ্ণৰূপে পৰাজিত কৰে আৰু ৰেংগুনলৈকে ব্ৰিটিছ প্ৰৱেশ কৰি বাৰ্মা সৈন্যক সন্ধি স্বাক্ষৰ কৰিবলৈ বাধ্য কৰে। ইয়াণ্ডাবু নামে ঠাইত যি বৰ্তমান ম্যানমাৰৰ ইৰাৱতী নদীৰ পাৰত অৱস্থিত আৰু তাতেই এই সন্ধি স্বাক্ষৰ হয়। এই যুদ্ধ আৰু সন্ধিয়ে অসমক বাৰ্মিজ নিয়ন্ত্ৰণৰ পৰা মুক্ত কৰে যদিও ব্ৰিটিছ উপনিৱেশিকৰ তললৈ ঠেলি দিয়ে, যিয়ে অসমৰ স্বাধীনতা হৰণ কৰি এক নতুন যুগৰ সূচনা কৰে। এই সন্ধিৰ ফলত অসম ব্ৰহ্মপুত্ৰ উপত্যকাৰ নিয়ন্ত্ৰণ ব্ৰিটিছৰ হাতলৈ যায় আৰু তেওঁলোকে নিজৰ শাসন সুস্থিৰ কৰিবলৈ আৰম্ভ কৰে। উজনি অসমত বিদ্ৰোহ হোৱাত ব্ৰিটিছে পুৰণি ৰাজতন্ত্ৰ পুনৰ স্থাপন কৰাৰ চেষ্টা কৰে যদিও 1833 চনত ব্ৰিটিছে পুনৰ অসম অধিকাৰ কৰি লয় আৰু 1838 চনত সম্পূৰ্ণ অসমক নিজৰ প্ৰশাসনৰ তললৈ নিয়ে। বন্ধুসকল, যিসকলে চেনেলত প্ৰথম আহিছে তেওঁলোকে আহিবলগীয়া বহু গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনত ক্লিক কৰি লৈ যায়। ইয়াণ্ডাবু সন্ধিৰ প্ৰভাৱ অসমৰ ওপৰত অতি গভীৰ আছিল, যিয়ে অসমক উপনিৱেশিক শিকলিত বান্ধি দিলে আৰু ইতিহাসৰ পথ সলনি কৰি দিলে। এই সন্ধিয়ে অসমক ব্ৰিটিছ ভাৰতৰ অংশ কৰি তোলে, যাৰ ফলত অসমৰ অৰ্থনীতিত চাহ বাগিচাৰ উত্থানৰ কাৰণে ব্ৰিটিছে ভাৰতৰ বিভিন্ন ৰাজ্য যেনে বিহাৰ, উত্তৰ প্ৰদেশ, উৰিষ্যা আৰু ঝাৰখণ্ড আদিৰ পৰা লাখে লাখে মানুহ তেওঁলোকে আমদানি কৰিলে। ইয়াৰ উপৰিও খনিজ সম্পদৰ ওপৰত তেওঁলোকৰ শোষণ, ৰেল আৰু প্ৰশাসন ব্যৱস্থা চলাবৰ কাৰণে পশ্চিমবংগ আৰু দাক্ষিণাত্যৰ মানুহ অসমলৈ আনিলে, যাৰ ফলত পৰম্পৰাগত সমাজ ব্যৱস্থা ভাঙি পৰে। লগতে ভাষা আৰু সাহিত্যৰ ক্ষেত্ৰতো প্ৰভাৱ পৰে। 1836 চনৰ পৰা 1873 চনলৈকে অসমত বাংলা ভাষাক আদালত আৰু বিদ্যালয়সমূহত বাধ্যতামূলক কৰা হয়, যিয়ে অসমীয়া ভাষাৰ বিকাশত বাধা দিয়ে যদিও পিছলৈ ভাষিক জাতীয়তাবাদৰ জন্ম দিয়ে। অৱশ্যে মিছনেৰীসকলে অসমীয়া ভাষাৰ পুনৰ উদ্ধাৰত সহায় কৰে আৰু অসমীয়া সাহিত্য আধুনিক যুগত প্ৰৱেশ কৰে। ৰাজনৈতিকভাৱে এই সন্ধিয়ে অসমত ব্ৰিটিছ প্ৰশাসন ব্যৱস্থা স্থাপন কৰে আৰু 1947 চনৰ ভাৰত স্বাধীনতালৈকে অসমত ব্ৰিটিছ শাসন চলি থাকে। ব্ৰিটিছ শাসনৰ সময়ত অসমৰ সীমা সলনি হয় আৰু বৰ্তমানৰ অসম, মেঘালয়, নাগালেণ্ড, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ অংশ পূৰ্বতে এই
অসম প্ৰদেশৰ অন্তৰ্ভুক্ত আছিল। এই সন্ধিয়ে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজনৈতিক মানচিত্ৰ সলনি কৰি দিয়ে আৰু বাৰ্মাৰ প্ৰভাৱ হ্ৰাস কৰি ব্ৰিটিছ প্ৰভাৱ বৃদ্ধি কৰে। 2026 চনৰ 24 ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধি 200 বছৰ ভৰি দিয়াৰ পিছতো এই সন্ধি অসমৰ লোকসকলৰ মাজত এক কলা দিন হিচাপে স্মৰণীয়, যিয়ে স্বাধীনতা সেৱাৰ স্মৃতি জাগ্ৰত কৰে আৰু উপনিৱেশিকত্বৰ বিৰুদ্ধে সচেতনতা বৃদ্ধি কৰে। বন্ধুসকল, আজিৰ ভিডিঅ'ত 200 বছৰত ভৰি দিয়া ইয়াণ্ডাবু সন্ধিখনৰ বিষয়ে চমুকৈ দুটা কথা জানিবলৈ চেষ্টা কৰিছিলোঁ। ভাল লাগিলে আপোনালোকে এটা লাইক কৰিব আৰু যিসকলে চেনেলত প্ৰথম আহিছে তেওঁলোকে আহিবলগীয়া বহু গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনৰ ওপৰত ক্লিক কৰি লৈছে। ধন্যবাদ। জয় অসম।